মই মেটিকাৰ বেগ আজি 2 years মানৰ পৰা 2 to 3 years মানৰ পৰা ইউজ কৰি আছো ফাৰ্ষ্টটো এটা মই লাঞ্চ বেগ লৈছিলো অলপ কাস্টমাইজ কৰি পেলাই লৈছিলো তো হেতু মই আজিকালি টোট বেগ হিচাপে ইউজ কৰো লাঞ্চ বেগ হিচাপে ইউজ কৰো হস্পিটেলত মই লৈ আহো আৰু গিফটিং পাৰপাসও মই লৈছো 2-3টা মান বেগ লৈছো এটা মই মোৰ মাক দিছো আৰু মই দিল্লীৰ আৰু মুম্বাইৰ ফ্ৰেণ্ডসকো গিফট কৰিছো তেওঁলোকেও ভাল পাইছে আৰু বহুত ভাল হয় সাস্টেইনেবল হয় ডিউৰেবল হয় আৰু মই তো গম পাইছিলো মোৰ কলিগ এজনৰ পৰা তাৰ পৰা মই ইনষ্টাগ্ৰামতো চালো খুবেই ভাল হয় ভাল লাগে মই ইউজ কৰো আৰু ভাল লাগে আৰু মই বেলেগকো গিফট কৰো আৰু মই বিচাৰো বেলেগেও ল'ব লাগে আৰু বহুত ধুনীয়া হয় দেখিবৰ কাৰণে আৰু মিটিকাৰ পৰাই বনোৱা হৈছে সেইটো কাৰণে আৰু প্লাষ্টিক প্ৰডাক্ট কোনো ইউজ কৰা নাই মই মিটিকাৰ বেগ কিয় চুজ কৰিলো মানে একচুয়ালি আমি কাস্টমাইজ কৰিব পাৰো নিজৰ মতে যেনেকুৱা লাগে সৰু লাগে ডাঙৰ লাগে অলপমান ডিজাইনবোৰ বনাব পাৰি তেনেকে নিজৰ হিচাপত আৰু